ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধানে যিটো মুক্তি ভৈলা দেহা কোনে দেখে আৰু কিবা আছে কিবা নাই কিবা আসনতে বহি ৰৈলা যেন মধ্যে মতুৱাল কৌটিৰ বস্ত্ৰ কহিতো আছে নাই একো নজান ৰাম যাৱে পূৰ্ব কৰ্মে থাকে তাৱে প্ৰাণ ইন্দ্ৰ হমে দেহা পুনু নাহ নুহি কয় কৃষ্ণ কৃষ্ণ ৰাম মাধৱ আমি কাহিনীটো অকণমান আগৰ পৰা টানি আনিব লাগিব তৃতীয় স্কন্ধত ভগৱন্ত পুৰুষে যিহেতু ২৪ বাৰ অৱতাৰ লৈছে ধৰাধামত তাৰে এক অৱতাৰ হ'ল কপিল কপিল ৰূপে অৱতাৰ হ'বলৈ যোৱাৰ আগতেও ভগৱন্তই সিদ্ধান্ত দিছে যে সংসাৰত পিতৃ মাতৃ হিচাপে যাক নিৰ্বাচন কৰিলে তেওঁলোক হ'ল কৰ্দম আৰু দেৱহূতি কপিল ৰূপে অৱতৰণ হওঁতে কিন্তু তাৰ আগতেও ভগৱন্ত পুৰুষে সেইসকলকে পিতৃ মাতৃ হিচাপে ৩ বাৰলৈ আশ্ৰয় কৰিছে সেই ৩ বাৰ হ'ল এক কপিল আৰু কৰ্দম আৰু দেৱহূতি ২ হ'ল পৃষ্ণী আৰু সুতপা ৩ হ'ল বসুদেৱ আৰু দৈৱকী ৩ বাৰ এওঁলোককে পিতৃ আৰু মাতৃ হিচাপে ভগৱন্তই নিৰ্বাচন কৰিছে এতিয়া কপিল ৰূপে অৱতৰণ হওঁতে তাৰ প্ৰাক মুহূৰ্তত কৰ্দম ঋষিৰ কাৰ পুত্ৰ এই কথাটো পদে আমাক কৈছে যে কৰ্দম ঋষি হ'ল ব্ৰহ্মাৰ মানস পুত্ৰ ভগৱন্ত কৃষ্ণদেৱে পঞ্চতত্ত্ব সৃষ্টি কৰি প্ৰজাপতি ব্ৰহ্মাক দায়িত্ব দিলে তুমি সৃষ্টি কাৰ্যত ব্ৰতী হোৱা আৰু প্ৰজাপতি ব্ৰহ্মাই কৰ্দমক জন্ম দি সৃষ্টি কৰি কৰ্দমক দায়িত্ব দি দিলে মই আৰু ইয়াৰ পৰা সৃষ্টি কাৰ্যত ব্ৰতী হ'ব বিচৰা নাই তুমি এতিয়াৰ পৰা সৃষ্টি কাৰ্যত ব্ৰতী হোৱা এই বুলি যেতিয়া পুত্ৰ কৰ্দমক প্ৰজাপতি ব্ৰহ্মাই দায়িত্ব অৰ্পণ কৰিলে তেতিয়া কৰ্দম ঋষিয়ে পিতৃ ব্ৰহ্মাৰ চৰণত সেৱা নিবেদন কৰিছে বোলে পিতা মোক দায়িত্ব দিছা মোক পালন কৰিবৰ বাবে মোকতো এগৰাকী প্ৰকৃতি লাগিব মোকতো এগৰাকী পত্নী লাগিব সেই ধৰ্ম পত্নী যদি ক'ৰবাত আছে পিতা তুমি মোক দেখুৱাই দিয়া মইতো আৰু বিচাৰি যাবলৈ সময় নাই সৃষ্টি তুমিয়ে স্বজন কৰিছা গতিকে মোৰ স্বভাৱৰ লগত যদি মিল ক'ৰবাত এগৰাকী প্ৰকৃতি আছে তুমি চিনাকি কৰি দিয়া দেখুৱাই দিয়া মই তেওঁকেই বিবাহ কৰাই সৃষ্টি কাৰ্যত অগ্ৰসৰ হ'ম আৰু প্ৰজাপতি ব্ৰহ্মাদেৱে কৰ্দমক ক'লে যে পুত্ৰ তুমি সৰস্বতী নদীৰ তীৰত গৈ ভগৱন্ত ঈশ্বৰ কৃষ্ণ পূৰ্ণ ব্ৰহ্মক তুমি চিন্তা কৰা তেৰা যদি সন্তুষ্ট হয় তোমাক মাৰ্গ দৰ্শন কৰাব আৰু পিতৃৰ আজ্ঞা শিৰোগত কৰি কৰ্দমে গৈ সৰস্বতী নদীৰ তীৰত ১০,০০০ বছৰ তপস্যা কৰিছে যিটো আমি বাস্তৱত বুজি পাওঁ ছাত্ৰানাং অধ্যয়নং তপ অধ্যয়ন কৰাটোৱে হ'ল ছাত্ৰৰ তপস্যা এতিয়া আমিও ছাত্ৰ আছিলোঁ আমি বিদ্যালয়লৈ গৈছিলোঁ মানে সৰস্বতী নদীৰ তীৰলৈ গৈছিলোঁ পিতৃ মাতৃয়ে সৰস্বতী নদীত আমাক স্নান কৰোৱাৰ ব্যৱস্থাটো কৰি দিছিল মানে বিদ্যালয়ত নামটো লগাই এতিয়া ছাত্ৰ হ'লো আমাৰ তপস্যা হ'ল অধ্যয়ন কৰা কৰ্দমে যেনেকৈ অধ্যয়ন কৰিলে অধ্যয়ন কিমান বছৰ কৰিলে ১০,০০০ বছৰ তাৰমানে আমাৰ শৰীৰটোত ১০টা ইন্দ্ৰিয় আছে ৫টা জ্ঞানেন্দ্ৰিয় ৫টা কৰ্মেন্দ্ৰিয় ৫টা কৰ্মেন্দ্ৰিয় হ'ল চকু কাণ নাক মুখ জিভা ছাল গুজ্জ লিংগকে কৰি ৫টা কৰ্মেন্দ্ৰিয় আৰু ৫টা জ্ঞানেন্দ্ৰিয় এই 10টা ইন্দ্ৰিয়
এই 10টা ইন্দ্ৰিয়ক কেনেকৈ নিয়ম কৰিব লাগে অৰ্থাৎ বশ কৰিব লাগে সেই নিয়মটো কৰ্দম ঋষিয়ে 10,000 বছৰ তপস্যা কৰি শিকিব লগা হৈছে আমি যেনে ধৰণে বিদ্যালয়ত গৈ নামটো লগাও বিদ্যালয়লৈ যাওঁ অৰ্থটো কি অৰ্থটো হ'ল জ্ঞান অৰ্জন কৰা আৰু বিদ্যালয়ত জ্ঞান অৰ্জন কৰি যেতিয়া আমি ওলাই আহোঁ তেতিয়া আমাৰ লক্ষ্যটো কি লক্ষ্যটো হ'ল সৎ কৰ্ম সৎ চিন্তা এটা সেইটো আমি কৰিছোঁ নাই নিজক সুধিলে গম পাওঁ মায়ে দেউতাই পিতৃ মাতৃয়ে নামটো লগালে বিদ্যালয়ত জ্ঞান অৰ্জন কৰিবলৈ বিদ্যালয়ত প্ৰৱেশ কৰিলোঁ জ্ঞান অৰ্জনৰ নিমিত্তে ওলাই আহিলোঁ আমাক শিক্ষকে শিকাই পঠিয়ালে সৎ কৰ্ম কৰিবা সৎ চিন্তা কৰিবা এতিয়া কৰিছোঁ নাই এটা সৰু চিন্তা কৰি চাবচোন আপোনাৰ হবে এইটো যে সত্য আমি এইটো নাই কোৱা কিন্তু কৰি চালে হয়তো বুজি পাব নিজে নিজে শ্ৰেণীকোঠাত যিজন একেবাৰে ভাল ফলাফল দেখুৱায় শ্ৰেণীকোঠাত পৰীক্ষাত যিজনে ভাল ফলাফল দেখুৱায় সেইজনে কি চাকৰি পায় বাৰু ডাক্তৰ ইঞ্জিনিয়াৰ হয়গৈ ভৱিষ্যতে গৈ আৰু সেইটো আমি সকলোৱে বুজিয়ে পাওঁ হয়তো তেওঁ শিক্ষক হ'ব ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব IAS অফিচাৰ হ'ব আদি আদি দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাসকল কি হ'ব দ্বিতীয় বিভাগত যিসকল উত্তীৰ্ণ হ'ব তাৰপাছত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাসকল কি হ'ব আৰু চতুৰ্থ বিভাগত উত্তীৰ্ণ হোৱাসকল কি হ'ব বা একেবাৰে বিদ্যালয়লৈ নোযোৱাসকল এতিয়া ইয়াৰ এটা দৰ্শন আপোনাৰ হবে চাব পাৰে এইটো আমি সত্য বুলি নকওঁ নিজে ভাবি চালে হয়তো কিবা এটা যেন মিল আছে এনেকুৱাটো বুজি পাব যিসকলে অসমৰ 20টা আসনৰ ভিতৰত মেট্ৰিকত এখন আসন দখল কৰিলে তেওঁলোকে IAS অফিচাৰ বা ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে এইটো আমি সকলোৱে দেখি আছোঁ তাৰপাছত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাসকল তাতকৈ অকণমান তলৰ চাকৰিয়াল হয় তাৰপাছত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাসকল বিধায়ক MLA হয় চাবচোন আপোনালোকে বিধায়ক MLA হয় তাৰপাছত চতুৰ্থ বিভাগত বা বিদ্যালয়লৈ নোযোৱা সেইসকল কি হয় ধৰ্মগুৰু হয় এতিয়া আমাৰ সমাজৰ ছবিখন সেইখন যে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ল আৰু তৃতীয় বিভাগত যিসকল উত্তীৰ্ণ হ'ল সেইসকল ঠিকাদাৰ হ'ব এনেকুৱা ব্যৱস্থাটোৰ মাজেৰে আমাৰ ৰাস্তা ঘাটবিলাক নিৰ্মাণ কৰিবলৈ আহিব আৰু ডাক্তৰ ইঞ্জিনিয়াৰ শিক্ষকসকলে ভাল হৈছে বেয়া হৈছে তাৰ প্ৰতি মাত এষাৰ নিদিয়ে কিন্তু আৰু যিসকল তৃতীয় বিভাগত উত্তীৰ্ণ হ'ল তেওঁলোক যিহেতু বিধায়ক MLA হ'ল তেওঁলোকৰ নিৰ্দেশত ডাক্তৰ ইঞ্জিনিয়াৰবিলাক চলি থাকিব এইখনেই হ'ল আমাৰ ভাৰতবৰ্ষ দেশখনৰ সংবিধানৰ ছবিখন আৰু আমি তাকে পালন কৰি আছোঁ এতিয়া গতিকে ৰাজনীতিৰ মেৰ পাকলেও যদি আমি সোমাই যাওঁ শাস্ত্ৰৰ মাধ্যমেৰে তেতিয়াহ'লে এটা কথা আমি স্পষ্টভাৱে বুজি পাম যে শ্ৰীৰামচন্দ্ৰই অযোধ্যাত ৰাজত্ব কৰিছিল 10,000 বছৰ লগে স্বৰ্গে নীলা সবে অযোধ্যা নগৰ স্বৰ্গলৈ ৰামচন্দ্ৰই 10,000 বছৰ ৰাজত্ব কৰি অযোধ্যা নগৰ সকলোকে লৈ গৈছিল এতিয়া কেৱল যে ৰামচন্দ্ৰকে 10,000 বছৰত ভোট দি জিকাই থাকিলে কাৰণটো কি কাৰণ ৰামচন্দ্ৰই পালন কৰা নিয়মটো প্ৰজাৰ মংগলৰ অৰ্থে আছিল আমাৰতো 5 বছৰ নহয় চৰকাৰ বদলিয়ে হয় কাৰণটো কি তাৰমানে যিখন চৰকাৰে আমাক শাসন কৰিছে সেই শাসন কৰা চৰকাৰৰ নিয়মখিনি প্ৰজাৰ হিতৰ অৰ্থে হয়তো নাই হোৱা আৰু প্ৰজাই হয়তো মানি লোৱা নাই এইটো আমাৰ হিতৰ অৰ্থে বুলি সেইকাৰণে চৰকাৰখন 5 বছৰ মূৰে বদলি হৈ থাকে গতিকে ৰাজনীতি শিকিবলৈ হ'লেও আমি শাস্ত্ৰৰ মাধ্যমেৰে আগবাঢ়িলেই বুজি পাম আহোম ৰজাই 600 বছৰ ৰাজত্ব কৰিলে একেবাৰে শেহতীয়াকৈ তৰুণ গগৈ কংগ্ৰেছ চৰকাৰখনে 15 বছৰ শাসন কৰি থৈ গৈছে তাৰপাছত আৰু চৰকাৰ এখন ওলোৱা নাই 15 বছৰ শাসন কৰা তো চিন্তাটো কৰিলে বুজি পাম আমি কথাখিনি এইখিনি শাস্ত্ৰসন্মত আমাক সিদ্ধান্ত সুন্দৰভাৱে দিছে এতিয়া বাপে কৈছে কৰ্দম দেৱহূতি আখ্যানৰ ভক্তিযোগ কৰ্দমে ভগৱন্তক সন্তুষ্ট কৰি মনোমত ভাৰ্যা পাবৰ বাবে যিটো নিয়ম পালন কৰিছে সেইটো হ'ল ছাত্ৰানাং অধ্যয়নং তপ অধ্যয়ন কৰাটোৱে ছাত্ৰৰ তপস্যা কৰ্দমে কৰিছে 10টা ইন্দ্ৰিয়ক বশ কৰিছে হাতৰ কৰ্ম কি সেইটো কৰিছে মনৰ
অৰ্থাৎ 24টা তত্ত্বৰ ভিতৰত একেবাৰে শক্তিশালী তত্ত্বটো হ'ল মন। কিন্তু মনৰ চকু আছে জানো? নাই। মনৰ কাণ আছে নাই? নাই। মনৰ মুখ আছে নি? নাই। মনৰ হাতো নাই, ভৰিও নাই। কিন্তু মনটোৱে শৰীৰটোত লাগি থকা চকু, কাণ, নাক, মুখ, হাত, ভৰি এই ইন্দ্ৰিয়বিলাকক পৰিচালিত কৰি বিপথে লৈ গৈ থাকে। সেইকাৰণে চকুক বশ কৰাৰ নিয়মটো আমি শিকিব লাগিব। চকুক অৰ্থাৎ মনেৰে চকুক ব্যৱহাৰ কৰি চকুটো যেতিয়া গুচি যাব, ইয়াত বহি থকা এগৰাকী সুন্দৰ দীপলিপ আইৰ প্ৰতি যদি গুচি যায়, তেতিয়াহ'লে শৰীৰটোত স্বাভাৱিকতে কামনা আৰু বাসনা জাগৃত হ'ব। কিন্তু সেই কামনা বাসনা জাগৃত নকৰিবৰ বাবে, নহ'বৰ বাবে আমি চকুটোক সেই ধুনীয়া দীপলিপ চেহেৰাৰ আইগৰাকীক দৰ্শন পোৱাৰ পাছতো আমি যদি চিন্তা কৰোঁ, এই শৰীৰটোত 200 হাড় চবৰে আছে। সকলোৰে 200 হাড়ে আছে। কাৰোবাৰ বেছি আছে নি? নাই। সেই জকাটোলৈ মনত পেলাই দিব লাগে। কেৱল মাংসখিনি কাৰোবাৰ পুৰত, কাৰোবাৰ ছালখন বগা, কাৰোবাৰ ছালখন কলা, পাৰ্থক্য এইটোহে। তেতিয়াই সেই কামনা বাসনাটো জাগৃত নহয়। গতিকে সেইটো মনক বুজাবৰ বাবে, নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগিব চকু দুটাক। তাৰপাছত মুখেৰে কিবা এটা কথা ক'বলৈ যাওঁতে, ধৰি লওক কোনোবা এজনে আমাক কিবা এটা বস্তু দিবলৈ লৈছে। এই মোবাইল ফোনটো আমি ইয়াতে থকা কোনোবা এজনক এতিয়া দিবলৈ লৈছোঁ, ধৰি লওক। এই মোবাইলটোৰ গৰাকী বৰ্তমানলৈকে প্ৰাণজিত নামৰ শৰীৰটো। এইটো কোনোবা এজনক নাম ধৰি দি দিয়াৰ লগে লগে যিজনে ল'ব, সেই মুহূৰ্তৰ পৰা এই মোবাইলটো তেওঁৰ হ'ব। আৰু সাক্ষী আপোনালোক যে প্ৰাণজিত নামৰ শৰীৰটোৱে তেওঁৰ মোবাইলটো আমুকক দি দিলে, সেই মুহূৰ্তৰ পৰা তেওঁ। মই যদি কৈ থাকোঁ মোৰ ভাগৰ মোৰ হ'ব জানো? কাৰণ তেওঁ গাত পাতি লৈছে, হাত পাতি লৈছে, সেই মুহূৰ্তৰ পৰা তেওঁৰ। ঠিক তেনেকৈ আমি মুখৰ ধৰ্মটো, বাক্যৰ ধৰ্মটো ব্যৱহাৰ কৰিবলৈ যাওঁতে কোনোবা এজনে যদি আমাক উৰাই ঘূৰাই গালি পাৰি থাকে, সেই গালিখিনি তেওঁৰ বস্তু। তেওঁ বস্তুখিনি যাক গালি পাৰি আছে, তেওঁ যদি নলয়, তেতিয়াহ'লে তেওঁৰ হৈ থাকিবনে মোৰ হ'ব? সেই গালিখিনি তেওঁৰে হৈ থাকিব, কাৰণ ইজনে লোৱা নাই। গতিকে বাক্যৰ ধৰ্মটো হ'ল সেইটো। তেওঁ গালি পাৰিলে বুলি আমিও যদি তই চুই চাচোন, তেতিয়াহ'লে গালিটো আমি গাত পাতি ল'লোঁ, সেই মুহূৰ্তৰ পৰা গালিখিনি মোৰ হৈ গ'ল, সেইখিনিয়ে মোক ক্ৰিয়া কৰিলে। গতিকে এই যিটো ব্যৱস্থা, বস্তুটো গ্ৰহণ কৰিলেহে আপোনাৰ হ'ব। যদি গ্ৰহণ নকৰে, তেতিয়া যিজনে দিবলৈ বিচাৰিছে তেওঁৰ হাতত থকালৈকে তেওঁৰে বস্তুটো হৈ থাকিব। গতিকে আমি নিয়ন্ত্ৰণ কৰিলেহে বস্তুখিনি ভগৱন্তৰ কৃপাধন্য হ'ব পৰা ব্যৱস্থাটো আমি আশ্ৰয় কৰিব পাৰিম। আৰু এইখিনি কথাকে ক'বলৈ গৈ কৰ্দম ঋষিৰ সেই তপস্যাৰ কথাটো আহিছে। তাৰপিছত ভগৱন্ত পুৰুষ সন্তুষ্ট হৈ কৰ্দমক বৰ দিলে যে উঠা বৎস, তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ। তোমাৰ কাৰণে এগৰাকী দুহিতা আছে, নাম হ'ল দেৱহূতি। ব্ৰহ্মাৰ মানস পুত্ৰ, স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা। স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা, তেওঁৱে হ'ব তোমাৰ উপযুক্ত পত্নী, উপযুক্ত ভাৰ্যা। কিয়নো তেওঁলোকৰ পৰম দুহিতা। এই বুলি আমাক ভাগৱতৰ পদবন্ধে কৈছে। সেইখিনি বাৰু আজি আমাৰ পাঠ হোৱা নাই, কৰ্দম দেৱহূতিৰ বিবাহটো পাঠ নাই হোৱা। এতিয়া কথা হ'ল, ভগৱন্ত কৃষ্ণই যে ক'লে তেওঁ অৰ্থাৎ দেৱহূতি কৰ্দম তোমাৰ লগত বিবাহ হ'বৰ বাবে স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ দুহিতা বুলি ক'লে। দুহিতা শব্দটোৰ অৰ্থ হ'ল দুটা কুলৰ যিগৰাকীয়ে হিত সাধন কৰিব পৰা জ্ঞানেৰে পৰিপুষ্ট হৈ আছে, তেওঁক দুহিতা বুলি কয়। অৰ্থাৎ পিতৃ মাতৃকুল, যালে বিয়া হ'ব সেই স্বামীৰ কুল। এই দুইটা কুলৰ মংগল সাধন কৰিব পাৰিব লাগিব, যাৰ লগত এই জ্ঞান যোগ হৈ আছে। এতিয়া আমি যাক জন্ম দিছোঁ, জন্ম দিয়া কন্যাগৰাকী আমি দুহিতা বুলি ক'বলৈ শিকিছোঁ নাই? এতিয়া আমি দুহিতা বুলি ক'ব পৰাকৈ তেওঁক জ্ঞানেৰে পৰিপুষ্ট কৰাইছোঁ নে নাই কৰা? যদি কৰাইছোঁ, তেতিয়াহ'লে সকলোখিনি ঠিকেই আছে। আৰু যদি নাই কৰোৱা, তেতিয়াহ'লে আমাৰ অসম মুলুকত থকা সমাজ ব্যৱস্থাৰ ছবিবিলাক আপোনালোকে জানেই কেনেকুৱা হৈ আছে। এমাহ নহওঁতে এজনক এৰি অন্যজনলৈ পলাই যায়,
গতিকে সেইবিলাকতো বুজিছে। গতিকে সেইবিলাকৰ দ্বাৰা আমি বুজি পাম যে আমাৰ কন্যাগৰাকীক আমি দুহিতা হ'বৰ বাবে উপযুক্ত পাত্ৰ কৰি তুলিব পৰা নাই। দ্বিতীয়তে ক'লে তেওঁৱে হ'ব তোমাৰ উপযুক্ত ভাৰ্যা। এতিয়া আমিতো কাৰোবাৰ লগত চিনাকি কৰি দিওঁ আমাৰ পত্নীগৰাকীক কেতিয়া? যেতিয়া আমাৰ পত্নীগৰাকী কলিমলি হয়, তেতিয়া আমাক যদি কোনোবা এজনে সোধে বা অকলে আহিছানে আইগৰাকীক আনিছা? জানো আহিম বুলি কৈছিল, ক'ত বা বহি আছে। চেহেৰাটো যে কলিমলি চিনাকি দিবলৈ বৰ টান পাওঁ। যদি কেনেবাকৈ অকণমান দেখনীয়াৰ হয়, ইজনে সুধিবই নালাগে কাৰ লগত আহিলে বুলি, আপুনি কৈ দিবলৈ আইগৰাকীকো লৈ আহিলোঁ। এইটো হ'ল আমাৰ স্বামীজনৰ এনেকুৱা এখিনি স্বভাৱ ধৰ্মলৈ পৰিণত হয়। এতিয়া সেই যে ভাৰ্যা বুলি চিনাকি দিওঁ, ভাৰ্যাৰ অৰ্থটো হ'ল ভাৰ হৰণ কৰিব পৰা, অৰ্থাৎ পিতৃ মাতৃকুল আৰু নিজৰ স্বামীকুলৰ যিমানখিনি ভাৰ সমস্তখিনি অকপতে স্বীকাৰ কৰি লৈ দুয়োখন গৃহস্থীৰ মাজত হাই কাজিয়া নলগাকৈ সুন্দৰভাৱে মিলা প্ৰীতিৰে সংসাৰখন গঢ়ি তুলিবৰ বাবে যিগৰাকীয়ে অহৰ্নিশে চেষ্টা অব্যাহত ৰাখে তেওঁকে শাস্ত্ৰই ভাৰ্যা বুলি কৈছে। এতিয়া আমাৰ মাজত আইসকল আছে, আইসকলে নিজকে ভাৰ্যা কৰিব পাৰিছেনে নাই পৰা সেইটো নিজে নিজে চিন্তা কৰিলে উত্তৰটো পাব। 3 নম্বৰতে পত্নী বুলি কৈছে, অৰ্থাৎ স্বামীজন পতনৰ দিশেৰে আগবাঢ়ি যোৱা পথৰ পৰা ঘূৰাই আনিব পৰা গুণটো যিগৰাকীৰ লগত যোগ হৈ আছে তেওঁক শাস্ত্ৰই পত্নী বুলি কৈছে। এতিয়া আমি পত্নী হৈছোঁনে, ভাৰ্যা হৈছোঁনে, দুহিতা হৈছোঁ বা এনেধৰণে আমাৰ সন্তানবিলাকক আমি গঢ় দি তুলিব পাৰিছোঁনে নাই পৰা, এইটোৰ ওপৰতে নিৰ্ভৰ কৰিব এখন সমাজ সৰ্বাংগীন সুন্দৰভাৱে গঢ় লৈ উঠিবনে নুঠে। আইসকলৰ বহুত দায়িত্ব আছে বাসকলতকৈ বেছি। ৰাম সীতা বুলি নকয়, সীতাৰাম বুলি কয়, তাৰমানে মহিলাৰ আগস্থান। তাৰপাছত কৃষ্ণ ৰাধা বুলি নকয়, ৰাধা কৃষ্ণ বুলি কয়, তাৰমানে মহিলাসকলক শাস্ত্ৰয়ো শ্ৰেষ্ঠ হিচাপে মান্যতা প্ৰদান কৰিছে। কাৰণ মহিলা শব্দৰ অৰ্থই হ'ল মহাযোগ আহিলা সমান মহিলা। যিটো আহিলা ব্যৱহাৰ নকৰিলে জীৱৰ সৃষ্টি অসম্ভৱ। গতিকে তেনেহেন মাতৃসকলে কেনেকৈ দায়িত্ব পালন কৰিব লাগিব শাস্ত্ৰই কৈছে, সেইখিনি শিকি লোৱাটো অতীৱ প্ৰয়োজন। আৰু শিকি বুজি লৈ সেইমতে জীৱন যদি অতিবাহিত কৰে আমাৰ ভৱিষ্যত সংসাৰ, ভৱিষ্যত সমাজ সৰ্বাংগ সুন্দৰ হৈ উঠিব। এতিয়া পদে ক'লে, ছবি এখন দেখুৱালে, ভগৱন্ত নিগদতি শুনা মাও দেৱহূতি। ভগৱন্ত কপিলে কৈছে সেই মা দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈল, দেহাকো নেদেখে আৰু কিবা আখে কিবা নাই, কিবা আসনতে বহি ৰৈল। এটি জীৱই যিটো ধ্যান কৰিব লাগে সেই ধ্যানটোৰ কথা অকণমান আগত এভাগী পদচন্দে গুৰুজনাই কৈছিল যে ভগৱন্তৰ স্বৰূপ জ্ঞান কথন লেচাৰী চন্দ, যিটো কথা নামঘোষা শাস্ত্ৰত মাধৱ পুৰুষজনাই কৈছে, হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি, নমো নন্দ গোপৰ কুমাৰ, কৃপাময় শ্ৰী গোবিন্দ, তজু পদ অৰবিন্দ কৰোঁ মই লক্ষ্য নমস্কাৰ। পদ্ম সম নাভিজাৰ প্ৰণামহো বাৰম্বাৰ, নমো দিব্য পদ্ম মালাধাৰী, নমো পদ্ম সম নেত্ৰ পদজাৰ শতপত্ৰ, নমো ভকতৰ ভয় হাৰি। বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট, কংস চানুৰাদি বিমৰ্দন, দয়কী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ, তোৱা পাৱে কৰোহো বন্দন। যে ভগৱন্তৰ এই ৰূপ যিজনে আশ্ৰয় কৰি এই সংসাৰৰ মোৰ ধন মোৰ জন মই হলো মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে, ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। এই যিটো ধ্যানত আমি সদায় থাকোঁ সেই ধ্যানটোৰ পৰা ওলাই আহি কেৱল যাৰ নাভি পদুম ফুলৰ নিচিনা, যাৰ চৰণ পদুম ফুলৰ নিচিনা, যাৰ হাত পদুম ফুলৰ নিচিনা, যাৰ চকু পদুম ফুলৰ নিচিনা, সেই এক ঈশ্বৰ পৰমাত্মা ধ্যান যুক্ত হৈ থাকোঁ।
তেতিয়া দেহাকো নেদেখে আৰু কিবা আখে কিবা নাই, কিবা আসনতে বহি ৰ'ল। তেওঁ ক'ত আছে, কি খাইছে, কেনেকুৱা আসনত বহিছে, এইবিলাক তেওঁ আৰু বৰ চিন্তা কৰি নাথাকে আৰু এইবিলাকৰ পৰা তেওঁ সদায় মুক্ত হৈ থাকিব পাৰে, কেৱল এক ঈশ্বৰৰ ধ্যানত যদি থাকিব পাৰে। এটা উদাহৰণ দিলে গুৰুজনাই, যেন মধ্যে মাতোৱাল কটিৰ বস্ত্ৰকো সিটো আছে নাই একো নজানয়, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে দেহা পুনো নাশ নুহি কয়। এজন মদাহীয়ে যেনেকৈ মদৰ নিচাত ৰাস্তাই ঘাটে পৰি থাকোঁতে বিচনাতে শুই আছে নে ঘৰতে শুই আছে গম নাপায়, শৰীৰটোত কাপোৰ কানি আছেনে নাই তাৰ একো জ্ঞান নাই, ঠিক তেনেকৈ যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে দেহা পুনো নাশ নুহি কয়। এই 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ পৰা আত্মা তত্ত্ব ওলাই গুচি যায়, কিন্তু গুচি যোৱাৰ পাছত সেই আত্মাই আকৌ নতুন এটা দেহত আশ্ৰয় গ্ৰহণ কৰে। এই শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, কিন্তু গ্ৰহণ কৰিবনে নকৰে তাৰ সিদ্ধান্তটো হ'ব আত্মা তত্ত্ব শৰীৰটোত সোমাই থাকোঁতে কৰ্ম কি কৰিছিলে, সেই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে আত্মাই পাছৰ জন্মটোত গৰু হ'বনে, ছাগলী হ'বনে, গছ হ'বনে, বাঘ হ'বনে, পোক পৰুৱা হ'বনে, মাছ কাছ হ'ব, সেইটো নিৰ্ভৰ কৰিব। যাৱে পূৰ্ব কৰ্ম থাকে, অৰ্থাৎ মনুষ্য শৰীৰটোত সোমাই মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুই বাহা ভাই তৰুতৃ নহিলা। মনুষ্য শৰীৰটো দিলে হৰিক চিন্তা কৰিবলৈ, কিন্তু হৰিক চিন্তা নকৰি হৰিলে পিঠি দি আমি অন্য চিন্তাবিলাকক আগস্থান দিলোঁ। সেইকাৰণে যি চিন্তা ভাবি, যি চিন্তা কৰি, যি ভাৱনাযুক্ত হৈ এই শৰীৰটোৰ পৰা আত্মাতত্ত্ব ওলাই যাব, আত্মাতত্ত্বই গৈ সেই শৰীৰতে পুনৰ অৱস্থান কৰিব লাগিব। পৰীক্ষিত ৰাজাৰ আগত শুকগুৰুৱে কৈছে, 2য় স্কন্ধত গীতা শাস্ত্ৰত অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে কৈছে, ইয়ং ইয়ং ইয়পি তেজতন্তে কলেৱৰম তম তমেৱতী কন্তেৱ সদ্ভাৱ ভাবিত। অৰ্থাৎ সেই অৰ্জুন, কৃষ্ণদেৱে অৰ্জুনৰ আগত গীতা জ্ঞানৰ জৰিয়তে কৈছে, আৰু শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈছে, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৰাৰ প্ৰাক মুহূৰ্তত যিজনে কৃষ্ণ নাম আশ্ৰয় কৰি মৰিব পাৰে, তেওঁৰ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা দ্বিতীয়জন নাই। ভগৱন্তই নিজেও তেওঁৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰে, ইমান ভাগ্যৱন্ত। এতিয়া আমি যদি ভাবি থাকোঁ হ'ব মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ দিম, এতিয়া কৃষ্ণ বুলি নকলেও হ'ব, মৰিবৰ সময়ত কৈ দিম। এতিয়া আমিনো কোনে জানো বাৰু কোনদিনা মৰিম, কোনেওতো নাজানো। সেইকাৰণে পৰে বা পিছলে সৰ্পে বা দংশয়, তুমি যি মুহূৰ্তত যি অৱস্থাত য'তেই নাথাকা, সেই মুহূৰ্ততে সেই অৱস্থাতে সেই স্থানতে কেৱল কৃষ্ণ কথা ভাবি থাকা। যদি সেই মুহূৰ্তত তুমি পথাৰত মাটি ৰুই আছা, যদি পথাৰত হাল বাই আছা, গাড়ীখন চলাই চলাই অফিচলৈ গৈ আছা, য'তেই নাথাকা কেৱল কৃষ্ণ ভাৱনাত যদি থাকা, তেতিয়াহ'লে তুমি সেই স্থানত মৰিলেও যিহেতু কৃষ্ণ ভাৱনাত আছিলা, তোমাৰ পৰম কল্যাণ সাধন হ'ব। এই কথাটো শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। তোমাৰ উপাধি কি? গগৈ। তোমাৰ উপাধি কি? মহন্ত। তোমাৰ উপাধি কি? পাঠক। তোমাৰ উপাধি কি? দত্ত। এই উপাধিবিলাক চাই চাই ভগৱন্তই বৈকুণ্ঠলৈ নিম বুলি নাই কোৱা। তুমি কিমান পাছ? বোলে ডাবুল MA, তোমাকহে বৈকুণ্ঠলৈ নিম, মেট্ৰিক ফেইল কেইটাক নিনো। এনেকুৱা দৰ্শন ভাগৱতে ক'তো নাই দিয়া। বোলে কোন সমাজৰ? শ্ৰীমন্ত শংকৰদেৱ সংঘ। বোলে কোন সমাজৰ? বামুণীয়া পন্থ। কোনো কথা নাই। নীতি আদৰ্শ কেৱল শাস্ত্ৰসন্মত হ'ব লাগিব। জন্ম ক'ত? ব্ৰাহ্মণ কুলত। জন্ম ক'ত? ক্ষত্ৰিয় কুলত। জন্ম ক'ত? বৈশ্য শূদ্ৰ। য'তেই জন্মগ্ৰহণ নকৰা, কিন্তু নিয়মটো শাস্ত্ৰসন্মত।
এইটোহে আমাক সুন্দৰভাৱে দৰ্শন দিছে। উপাধি কি, জন্মগত বংশৰ মৰ্যাদাটো কেনেকুৱা, শিক্ষাগত অৰ্হতা কেনেকুৱা, কোনখন সমাজত অন্তৰ্ভুক্ত হৈ ভক্তি কৰিছা, এইবিলাক গৌণ। গতিকে সিদ্ধান্ত দিলে এটি উদাহৰণেৰে যে মদাহীয়ে যেনেকৈ মদৰ আগিত ৰাস্তাই ঘাটে পৰি থাকে, গাত কাপোৰ কানি আছে নাই গম নাপায়, বুজি নাপায়, ঠিক তেনেকৈ এটি জীৱ আত্মাই এই শৰীৰটো এৰি পাছৰ জন্মত শৰীৰত সোমাবনে নে পৰমাত্মাত পোনপটীয়াভাৱে বিলীন হৈ যাব, এইটো নিৰ্ভৰ কৰিব যাৱে পূৰ্ব কৰ্ম থাকে। যদি পূৰ্বৰ কৰ্ম যোগ হৈ আছে তেতিয়াহ'লে এই সংসাৰত আহি থাকিব লাগিব কৰ্ম মোচন নোহোৱালৈকে। বৰ্তমান পদে আমাক এনেধৰণে সিদ্ধান্ত দিছে। তাৰ পাছত প্ৰকাশ কৰিছে এৰা পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই ও দেখি দেৱী পুচন্ত দুনাই আবে বাপ ভক্তি যুগ বিস্তাৰিক হিউ মোক যেন মতে বুজো অভিপ্ৰায়। পাছে কৰ্ম নাশব হ'লে ভৌতিক শৰীৰ পৰে। অৰ্থাৎ যেতিয়া কৰ্মটো শেষ হ'ব নাশ হ'ব তেতিয়া ভৌতিক শৰীৰৰ পৰা জীৱ আত্মাই মুক্তি পায়। তেবে যোগী ব্ৰহ্মত মিলয়, তেতিয়াই যোগী ব্ৰহ্মত অৰ্থাৎ এটি ব্ৰহ্ম যোগীত শিৱ পৰমাত্মাত মিলিত হ'ব পাৰে, একাত্ম হ'ব পাৰে। এৰায়া সংসাৰৰ দুখ, এই সংসাৰৰ দুখৰ পৰা পৰিত্ৰাণ পায়, লভে ব্ৰহ্মানন্দ সুখ, পৰম আনন্দ লাভ কৰে, যেন জলে জল প্ৰৱেশ হয়, যেনেকৈ জলত জল মিলিত হৈ গ'লে পৰম আনন্দ পায়। এতিয়া জলে জল প্ৰৱেশ হয় বুলি কৈছে নহয়, তাৰমানে আপোনালোকে ওচৰতে থকা নদী এখনৰ নামটো কওকচোন, কি নদী? বুঢ়াদিয়া নদী। তে বুঢ়াদিয়া নদীখন ক'ত পৰিছেগৈ বৈ গৈ? ব্ৰহ্মপুত্ৰত পৰিছেনে? বুঢ়াদিয়া নদীৰ পৰা কোনোবা এজনে যদি বটল এটাত পানী আনে, কোনোবাই সুধিলে বোলে আই কি আনিলা? এই পানীয়ে বটল আনিছোঁ। বোলে ক'ৰ পৰা? উত্তৰটো হ'ল বুঢ়াদিয়া নদীৰ পৰা পানী অকণ আনিব। সেই নদীৰ পানীখিনি বৈ গৈ যেতিয়া ব্ৰহ্মপুত্ৰত পৰিব, একেগৰাকী আয়ে যেতিয়া ব্ৰহ্মপুত্ৰৰ পৰা পানী আনিব পাত্ৰ এটাত, তেতিয়া যদি কোনোবাই সোধে বোলে কি আনিলা পানী, ক'ৰ পৰা? বোলে ব্ৰহ্মপুত্ৰ। অৰ্থাৎ বুঢ়াদিয়া নদীখনৰ বা নৈখনৰ জলৰাশি যেতিয়ালৈকে আমি ব্যৱহাৰ কৰি থাকিম তাৰ নামটো আশ্ৰয় কৰি থাকিম বুঢ়াদিয়া নদীৰ পানী বুলি। যেতিয়া সেই জলৰাশি গৈ ব্ৰহ্মপুত্ৰত পৰিব তেতিয়া বুঢ়াদিয়া নদীৰ জলে অৰ্থাৎ পানীয়ে তাৰ নিজস্বতাটো হেৰুৱাই পেলায়, তাৰ নামটো ব্ৰহ্মপুত্ৰ হৈ যায়। আমিতো কোনেও নকওঁ ব্ৰহ্মপুত্ৰ বুঢ়াদিয়া পানী আনিলোঁ বুলি কওঁ নি কোনোবাই? নকওঁ। তাৰমানে আমি অকপতে স্বীকাৰ কৰি ল'লোঁ যে ইয়াৰ পানীখিনি ব্ৰহ্মপুত্ৰত পৰাৰ কাৰণে ই নামটো সলাই ব্ৰহ্মপুত্ৰলৈ ৰূপান্তৰিত হৈ গ'ল। ঠিক তেনেকৈ এই মনুষ্য নামৰ শৰীৰটোত থাকোঁতে আত্মাতত্বৰ নামটো হ'ল মনুষ্য। একে আত্মাই যেতিয়া চাৰিঠেঙীয়া জন্তু এটাৰ শৰীৰত প্ৰৱেশ কৰি দিবগৈ, ইয়াৰ পৰা ওলাই গৈ কৰ্ম অনুসাৰে, তেতিয়া সেই আত্মাটোৱে শৰীৰটোৰ নামটো লৈ লয়। ছাগলী, গৰু, বাঘ আদি ধৰণে নামটো লৈ লয়, আত্মা কিন্তু একেটাই। এই কথাটো আমাক বৰ্তমান পদে সিদ্ধান্ত দিলে যে পাছে কৰ্ম নাশব হ'লে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় এৰায়া সংসাৰৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ হয়।
ব্ৰহ্মানন্দ সুখ পাবলৈ হ'লে আমি আত্মাতত্ত্ব ওলাই গৈ কুকুৰ মেকুৰী ছাগলী বাঘ সিংহত শৰীৰত অৱস্থান নকৰি আমি পৰমাত্মা ঈশ্বৰ কৃষ্ণ তত্ত্বত যদি বিলীন হ'ব পাৰোঁ তাত ব্ৰহ্মানন্দ সুখ পৰমানন্দ সুখ পাম। এই কথাটো আমাক সিদ্ধান্ত দিছে। আৰু এনেকৈ পৰম জ্ঞান দি কপিল প্ৰভু মৌন হৈ ৰ'ল। তাৰ পাছত মাতৃ দেৱসতীয়ে কপিল প্ৰভুৰ চৰণত প্ৰশ্ন এভাগি নিবেদন কৰিছে। প্ৰশ্নভাগি কি? ৰাম এহি বুলি কৃপাময় মৌনে ৰহিলন ততয়, দেখি দেৱী পুচন্ত দুনাই, আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক, যেন মতে বুজো অভিপ্ৰায়। হে মোৰ পুত্ৰ কপিল, তোমাৰ পিতৃয়ে মোক কৈ থৈ গৈছিলে তোমাৰ জন্মৰ আগতেই। কি কৈছিল জানানে? কৰ্দম আৰু দেৱহূতিৰ মাজত 9 গৰাকী কন্যা জন্ম হৈছে আৰু 10 নম্বৰ সন্তানটো হ'ল কপিল। ভগৱন্তৰ আশীষ মৰ্মে কৰ্দম ঋষিৰ ঔৰসত দেৱহূতিৰ গৰ্ভত 9 গৰাকী কন্যাৰ জন্ম হৈছে। আৰু কৰ্দম ঋষিয়ে তেওঁৰ ধৰ্মপত্নীক কৈছে, যেতিয়াই পুত্ৰৰ জন্ম হ'ব মই কিন্তু বানপন্থী হ'ম, তোমাক কিন্তু এৰিম আকৌ। মোক পিতৃ আজ্ঞা কৰিছে সন্তানৰ কাৰণে, সৃষ্টি পালনৰ কাৰণে। সৃষ্টি পালনৰ ক্ষেত্ৰত যদি এজন পুত্ৰ সন্তান জন্ম হয় তেতিয়া মই তোমাৰ লগ এৰিম, এই বুলি প্ৰতিশ্ৰুতিবদ্ধ পূৰ্বতে হৈ আছে। আৰু সেই পৰম সত্যটো জানি দেৱহূতিয়েও 9 গৰাকীকৈ কন্যাহে জন্ম দিছে, পুত্ৰ জন্ম নাই দিয়া। কাৰণ তেওঁ ধৰ্ম পত্নী হিচাপে স্বামীজনক এৰিব বিচৰা নাই। আৰু সদৌ শেষত ঈশ্বৰৰ কৃপাৰ বশত 10 নম্বৰত এটি সন্তান জন্ম দিছে। সেই সন্তান হ'ল স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণ তত্ত্বই আহি কপিল ৰূপে অৱতৰণ হৈছে। আৰু অৱতৰণ হওঁতে কৰ্দমে কৈছে, এতিয়া মোৰ আৰু তোমাৰ লগত থকাৰ কোনো প্ৰয়োজন নাই। ইমান দিনে মই তোমাৰ সৎসংগ আছিলোঁ, তোমাৰ কিবা জানিব লগা প্ৰশ্ন আছিল মোক সুধিছিলা, মই তোমাক কৈছিলোঁ। আৰু এতিয়াৰ পৰা তোমাৰ সৎসংগ হ'ব তোমাৰ পুত্ৰ। কাৰণ এওঁ এলাপেচা পুত্ৰ নহয়, এওঁৱে হ'ল সৃষ্টিকৰ্তা পালনকৰ্তা সংহাৰকৰ্তা জগতৰ সৃষ্টি স্থিতিৰ গৰাকী। এওঁৱে হ'ল পৰম ব্ৰহ্ম কৃষ্ণ আমাৰ মাজত কপিল ৰূপে আহি অৱতৰণ হৈছে। গতিকে মই আৰু তোমাৰ সৎসংগ হৈ থাকি লাভ নাই, এওঁৱে তোমাক সকলোখিনি প্ৰশ্ন উত্তৰ দিব। তোমাৰ কিবা যদি জানিব লগা আছে সুধিব লগা আছে এওঁকে সুধিবা। এই বুলি কৈ স্বামী কৰ্দম গুচি গ'ল। আৰু দেৱহূতিয়ে পুত্ৰ কপিলৰ আগত কৈছে, তোমাৰ পিতৃয়ে মোক আজ্ঞা কৰি থৈ গৈছে, সেই মোৰ পুত্ৰ তুমি মোক কোৱা ভক্তি মানে কি? ভক্তি কৰিলে জীৱৰ লাভ হয়, কেনেকুৱা লাভ হয়? লোকচান হয়, কেনেকৈ লোকচান হয়? ভক্তিৰ বিষয়ে সবিস্তাৰে মোক তুমি জ্ঞান প্ৰদান কৰা। এই বুলি মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ আগত সেৱা নিবেদন কৰিছে, শৰণাপন্ন হৈছে। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে, ৰাম মৈত্ৰেয় বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়ালু কৰ। এই কথাখিনি কোনে কৈ আছে? মৈত্ৰেয় ঋষিয়ে বিদুৰৰ আগত কৈ আছে। অৰ্থাৎ মৈত্ৰেয় আৰু বিদুৰ সংবাদ। মৈত্ৰেয় ভগৱন্তৰ পৰম ভকত, বিদুৰো হ'ল ভগৱন্তৰ পৰম ভকত। দুইজন ভকতে আলাপ আলোচনা কৰি আছে। আৰু আলাপ আলোচনা কৰি থাকোঁতে মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে, সেই বিদুৰ, মাতৃ দেৱহূতিৰ এই সুন্দৰ প্ৰশ্ন শুনি, এই সুন্দৰ ভাৱনাৰ উমান পাই
কপিল প্ৰভুৱে কি বুলি কৈছে জানানে বিদুৰ? এ ৰাম ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনোৰণন্দিনী মূৰ মা ভালত যু ভৈলামতী সংসাৰতাৰিলায়াতি তুষ্ট ভৈলো দেখি তজু ভাব। কপিল প্ৰভুৱে মাতৃদেৱহূতিৰ আগত প্ৰকাশ কৰিছে, হে মা তুমি ধন্য মনোৰজাৰ কন্যা। তুমি যদি প্ৰকৃততে মহাসতী নহলাহেঁতেন, তোমাৰ মুখেৰে তোমাৰ হৃদয়ৰ পৰা ইমান সৎ ভাৱনাৰ কেতিয়াও উদয় নহ'লহেঁতেন। হে মা তুমি প্ৰকৃততে মহাসতী। তোমাৰ এই মহৎ গুণ মহৎ চিন্তা তুমি প্ৰকাশ কৰিছা জগতৰ মংগলৰ অৰ্থে, জীৱৰ কল্যাণৰ অৰ্থে। গতিকে মা তোমাৰ প্ৰশ্নৰ উত্তৰ মই নিশ্চয়কৈ দিব লাগিব, আৰু এই প্ৰশ্নৰ উত্তৰ তোমাক কোৱাৰ লগে লগে তুমি ধন্য হ'বা। আৰু সময় সাপেক্ষে যেতিয়াই এই প্ৰশ্নৰ উত্তৰ জীৱই আশ্ৰয় কৰিব একান্তভাৱে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে, সেই জীৱই মোৰ কৃপাধন্য হৈ এই সংসাৰৰ পৰা গতি লাভ কৰিব মা। গতিকে তুমি চিন্তা নকৰিবা, তোমাৰ আগত মই ইয়াৰ উত্তৰ প্ৰদান কৰিম। আৰু ভগৱন্ত পুৰুষে উত্তৰ প্ৰদান কৰিবলৈ গৈছে, পদে আমাক প্ৰকাশ কৰিছে। হে ৰাম বিষয়ত কৰি আশা যশবাও সূৰ্য চাৱে প্ৰতিমাত মোহোক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয় পাপ মূৰ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি নহি অৱশ্যেকে বিধি মানি ই তিনি প্ৰকাৰ ভক্তি কৰিলে শান্তিক বুলি নিষ্ঠে মই কহিলো বখানি। মা তোমাৰ প্ৰশ্নৰ মই উত্তৰ দিওঁ শুনা। ভক্তি বহুবিধ নহয়, কিন্তু ভক্তি বহুবিধ হয়। কপিল প্ৰভুৱে ক'লে ভক্তি বহুবিধ নহয়, আকৌ ক'লে হে মা ভক্তি বহুবিধ হয়। এতিয়া আমি কোনটো মানি ল'ম? কাৰণ ভগৱন্তই কৈছে এবাৰ হয়, এবাৰ কৈছে নহয়। এতিয়া হয় কোনটো, নহয় কোনটো? ইয়াৰ বিষয়ে আমাক পদে সুন্দৰভাৱে ক'বলৈ আগবাঢ়িছে যে ভক্তি বহুবিধ হয়। প্ৰথম কেনেকৈ হয়, সেই কেনেকৈ হয়তো আমি চিন্তা কৰিম। এতিয়া পদে কৈছে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশ হয়। অৰ্থাৎ এটি শৰীৰধাৰী মনুষ্য নামৰ জীৱ আমি এজনে অন্যজনৰ প্ৰতি অন্যায় চিন্তা কৰি ভগৱন্তৰ ওচৰত গৈ সেৱা যদি কৰিছোঁ, তেতিয়াহ'লে সেইটো হ'ল তামসিক ভক্তি। এনেকৈ পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। সেই মা ভক্তিৰ ভাগ এনেকৈ হয়, কাৰণ সংসাৰ সৃজন কৰোঁতে ভগৱন্ত পুৰুষে তিনিটা গুণত সৃষ্টি কৰিছে। সেই গুণ তিনিটা হ'ল সাত্বিক গুণ, ৰাজসিক গুণ, তামসিক গুণ, অৰ্থাৎ সত ৰজ তম। এতিয়া আমি সকলো তিনিটা গুণৰ মাজত আছোঁ। তিনিটা গুণৰ মাজত থাকোঁতে আজি কিন্তু তিনিটা গুণৰ কোনটো গুণত আছোঁ এই বুলি সুধিলে আমি স্বাভাৱিকতে বুজি পাম সাত্বিক গুণৰ মাজত আছোঁ আজি। কেলে আমি সকলোকে ভগৱান দৰ্শন পাইছোঁ আৰু আমি শাস্ত্ৰমতে ভকতৰ সংগলৈ গৈছোঁ, সেইকাৰণে আজি আমি সাত্বিক গুণ প্ৰধান হৈ আছোঁ। তো ইয়াৰ পৰা গুচি যোৱাৰ পাছত
হয়তো আমি তম গুণ আৰু ৰজগুণীয়াও হৈ যাব পাৰোঁ, সেইটো সময়েহে ক'ব। তথাপিতো বৰ্তমানলৈকে আমি ৰাজসিক তামসিক এইবিলাক বাদ দি আমি সাত্বিক গুণৰ মাজত আছোঁ বুলি ভাবি ল'ব পাৰি। আৰু পদে কৈছে যে আনৰ অন্যায় চিন্তা কৰাটো হ'ল তামসিক গুণ। এতিয়া আজিতো আমি আনৰ অন্যায় চিন্তা নাই কৰা, সেইকাৰণে আজি আমি কৃষ্ণৰ নাম চিন্তা কৰিছোঁ, এইটো তামসিক গুণ নহয়। 2 নম্বৰতে সিদ্ধান্ত দিলে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজা। প্ৰতিমা মানে মূৰ্তি। এভাগ মূৰ্তিৰ আগত মই বুলি চিন্তা কৰি বিষয়ত আশা কৰি যশ বিচাৰি ঐশ্বৰ্য বিচাৰি যিটো ভাৱনাযুক্ত হৈ সেৱা কৰা যায়, 3 প্ৰকাৰৰ এইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলোঁ নিশ্চয়। সীমা এই ভক্তিবিধৰ নাম হ'ল ৰাজসিক ভক্তি। এতিয়া বিষয় আশা মানে আমি প্ৰত্যেকেই চিন্তা কৰোঁ, বয়সো বাঢ়ি আহিছে, কেনেবাকৈ ছোৱালীজনীক দৰা এটা হাতত গতাব পাৰিলে বাচিম আৰু। তাৰমানে ছোৱালীজনীক গতাবৰ কাৰণে ল'ৰা এটা লাগে, পাত্ৰ এটা লাগে। পাত্ৰটো কেনেকুৱা হ'ব, মদাহীনে ভাল, সেইটোতো আমি নকলোঁ ঈশ্বৰক। প্ৰভু ভাল ডাক্তৰ এজন ইঞ্জিনিয়াৰ এজন দিয়ক বুলি ক'লোঁ ভগৱন্তক, কিন্তু তেওঁ যদি দুৰ্নীতিপৰায়ণ হয় সেইটোতো আমি ভগৱন্তক নকলোঁ। সেইটো কথা কৈছে যে বিষয়ত কৰি আশা, অৰ্থাৎ ছোৱালীজনীক গতাব পাৰিলে ভালকৈ চকুকেইটা মুদিব পাৰে। কেনে পাত্ৰ হ'ব সেইটো ভগৱন্তক নকলোঁ, কেনেকুৱা দৰা হ'ব সেইটো নকলোঁ। আদি ভাৱনাযুক্ত হৈ যদি আমি ঈশ্বৰক চিন্তা কৰোঁ, বিষয়ত কৰি আশা। সন্তানলৈ বোৱাৰী এগৰাকী লাগে, বোৱাৰীগৰাকী আহিল 5 বছৰমান সতি সন্ততি নাই। প্ৰত্যেকটো ক্ষেত্ৰত বোৱাৰী এগৰাকী লাগে বুলি ভগৱন্তক সেৱা ভাগ কৰিলোঁ, বোৱাৰী এগৰাকী ভগৱন্তই দিলে ভক্তৰ ইচ্ছা পূৰণ কৰি। এতিয়া ল'ৰা ছোৱালী নাই নহয়, নাতি নটিয়াল নাই। 5 বছৰমানৰ পাছত নাম চাম কৰি মেলি যেনে তেনে নাতি এটা হ'ল, প্ৰভু নাতি এটা দিয়া। এতিয়া নাতিটো মুঠতে দেউতাকৰ কথাও নুশুনে, মাকৰ কথাও নুশুনে, ককা আইতা কাৰো কথা নুশুনে, মুঠতে নাতি মানে আৰু ক'বলৈ বাকী নাই। মানে ভগৱন্তক নকলোঁ প্ৰভু কেনেকুৱা নাতি লাগে, সেই কেনেকুৱা নাতি লাগেতো নিবিচাৰি কেৱল বিষয়ত আশা কৰি যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজা। এই ব্যৱস্থাকেইটা যশস্যা, তাৰমানে নামঘৰৰ বাটচৰা ভাগ বনাই দিলোঁ 1 লাখ টকা খৰচ কৰি, লিখি দিলোঁ দাতা আমুক। সকলোৱে জানে কোনে দিছিলোঁ, বৰ ধুনীয়াকৈ দিলে, বোলে ময়ে দিছিলোঁ। এই যিটো যশ ঐশ্বৰ্য বিচাৰোঁ, প্ৰতিমাত ভগৱন্তক ভাবোঁ, এই ব্যৱস্থাটোৰ মাজেৰে আমি যিসকলে ঈশ্বৰক ভাৱনা ভক্তি কৰি আছোঁ তাৰ নামটো হ'ল ৰাজসিক ভক্তি। ইয়াত জীৱৰ কল্যাণ নহয়। যিজনৰ অন্যায় চিন্তা কৰিছোঁ তেওঁৰো অন্যায় নকৰে ভগৱন্তই, যিজনে সেৱা কৰিছোঁ তেওঁৰো কোনো মংগল নকৰে ভগৱন্তই। কাৰণ ভগৱন্ত সকলোৰে বাবে সমান। ভগৱন্তৰ কাৰণেতো কোনো শত্ৰু নহয়, ভগৱন্তৰ কাৰণে কোনো মিত্ৰও নহয়। কৰ্ম যেনে ফল তেনে, প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ। আমি কোৱা হৈছে ইতিমধ্যে শাস্ত্ৰসন্মতে যে উপাধি কি কিমান শিক্ষা আছে এইবিলাক চাই চাই ভগৱন্তই বৈকুণ্ঠলৈ নিম, স্বৰ্গলৈ নিম, নৰকলৈ নিম নাই কোৱা। ভগৱন্তই কৈছে কৰ্ম যেনেকুৱা ফল তেনেকুৱাই হ'ব। আম গছৰ পুলি এটা ৰুলোঁ, যেতিয়া আম লাগিলে তলত গৈ পিনে কঁঠাল এটা পোৱা হ'লে খাবলৈ। আম গছজোপাততো কঁঠাল নালাগে, সেইকাৰণে আমি তলত গৈ কঁঠালৰ আশাত মাৰিডাল লৈ আম গছজোপাত জোকাৰি থাকিলে যিধৰণে কঁঠাল নাপাওঁ খাবলৈ, ঠিক তেনেধৰণে যিটো সন্তান যি ভাৱনাযুক্ত হৈ গৰ্ভত স্থিতি কৰিছিলোঁ সেই সন্তানে সেই স্বভাৱটোহে গঢ় ল'ব। আইসকলে খুব সুন্দৰ নাম এষাৰ গাইছিল নহয়,
কবিরে বলে বাণী হুনরে রুক্মিণী শিশু পালক বৰিবিত মোৰো বাক্য মানি নলবি কৃষ্ণৰ নাম সন্মুখত মোৰ গোৱালৰ ল'ৰা গোপীৰ বস্ত্ৰ নকৰিবা কৃষ্ণ নিন্দায় দাদা নহবা অস্থিৰ তেৱে পাব বৰ মানয় দাদা ভগ্নী ৰুক্মিণীৰা এই ৰাম ৰাম নকৰিবা ৰাজা নন্দিনীৰ মোৰ আছে অধিকাৰ সেয়েতো নকৰিবা অন্যায় বিচাৰ বৰৰূপে শিশু পালক নকৰো বৰণ মোৰ স্বামী হৈব জানা দৈৱ কিনা কৰা হে সখী হওক কৃষ্ণৰ হৃদয়ে ধৰা পুণ্যৰ সঞ্চয় কৰিয়া নিশ্চয় পুণ্যৰ সঞ্চয় কৰিয়া নিশ্চয় সুখে সংসাৰ কতৰা হে সখী হওক সুখে সংসাৰ কতৰা অ কৃষ্ণৰ কীৰ্তন
কৃষ্ণ